আপোনালোকে নিশ্চয় আইজাক নিউটনৰ বিষয়ে পঢ়িছে সেই যে আপেলটো সৰি পৰিছিল সেই আপেলটো সৰি পৰা দেখি তেখেতে অনুসন্ধান কৰিলে যে এইটো কিয় হ'ল আৰু এই কিয় হ'ল এইটো কথা কিয় হয় এনেকুৱা ধৰণৰ কিউৰিঅসিটি বিলাকৰ পৰাই মানুহে বহুতো নলেজ একুৱায়াৰ কৰিব পাৰে কাৰণ এইটো হ'ল মানুহৰ এটা স্বভাৱ যে মানুহে যিকোনো বস্তুৰ প্ৰতি নিজৰ কৌতূহল প্ৰকাশ কৰে আৰু অৱশেষত মানুহে তাৰে পিছত থকা সত্যটো উদ্ঘাটন কৰিবলৈ সক্ষম হয় এই কথাষাৰিৰ পিছফালে এটা ধুনীয়া প্ৰভাৱ লুকাই আছে আৰু সেই প্ৰভাৱটো হ'ল উইজডম বিগিনছ ইন ওয়ান্ডাৰ ইয়েছ আমাৰ ভিউৱাৰ্ছ সকলে হয়তো ঠিকই অনুমান কৰিছে আমাৰ এইটো আছিল আজিৰ প্ৰভাৱ অফ দ্য ডে যিটোৰ অৰ্থটো হ'ল যেতিয়া আমি কিবা এটা বস্তুৰ বিষয়ে নিজৰ মনত কিউৰিঅসিটি ৰাখোঁ কিবা এটা বস্তু এক্সপ্ল'ৰ কৰিবলৈ আগবাঢ়ো তাৰে পৰাহে লাহে লাহে আমি উইজডম বা নলেজ গেডাৰ কৰিবলৈ সক্ষম হওঁ সেইকাৰণে কোৱা হয় উই শুড নেভাৰ ষ্টপ বিং কিউৰিয়াছ আৰু আপোনালোকে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আপোনালোকে কেনেকুৱা পালে আমাৰ আজিৰ প্ৰভাৱ অফ দ্য ডে আৰু লগতে যদি এইটো প্ৰভাৱ লগাই কিবা সেন্টেন্স বনাব পাৰি ডেফিনেটলি আমাক সেয়া সাজেষ্ট কৰিবলৈ নাপাহৰিব